এতিয়া আৰু বিয়াৰ বাবে কইনা বিচাৰি হাবাথুৰি খাব নালাগে। মাত্ৰ 15,000 টকাত ভাড়া হিচাপে পচন্দ অনুযায়ী পোৱা যায় পত্নী। ভাৰতৰ এখন ঠাইত আজি পৰ্যন্ত চলি আহিছে এই প্ৰথা। 1 মাহৰ পৰা 1 বছৰৰ চুক্তিবদ্ধ হৈছে ভাড়া ল'ব পাৰিব পত্নী। বিয়াৰ বাবে 1 বছৰত চুক্তিবদ্ধ হ'ব লাগিব। ইয়াৰ ফলত আপুনি লাভ কৰিব ভাড়া হিচাপে পত্নী। নিলামত দিয়া হয় বিয়াৰ বাবে কুমাৰী ছোৱালী, যাৰ মূল্য 15,000ৰ পৰা 15 লাখলৈ হ'ব পাৰে। সৌন্দৰ্যৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে দাম দৰ। বিয়াৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত উভতাই দিব লাগিব পত্নী, আৰু যদি পুনৰাই ম্যাদ বৃদ্ধি কৰিব বিচাৰে তেন্তে ৰিনিউ কৰিব লাগিব চুক্তিবদ্ধ। ভাৰতৰ মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ এখন গাঁৱত যুগ যুগ ধৰি চলি আহিছে এই প্ৰথা। এই প্ৰথাত 18 বছৰৰ পৰা 40 বছৰৰ ছোৱালী মহিলাক ভাড়া হিচাপে দিয়া হয়। নিজৰ পত্নীক ভাড়া হিচাপে দিয়ে বহু স্বামীয়ে, কেৱল মাত্ৰ কিছুমান টকাৰ লালসাত। ডিজিটেল যুগত এনে প্ৰথা কিমান গ্ৰহণযোগ্য? আপোনাৰ মতামত প্ৰকাশ কৰক কমেণ্টত। ধন্যবাদ।